নমস্কাৰ আজি আমি ক্লাছ 10 মেথছৰ এক্সাৰসাইজ 7.2 চাম এতিয়া 7.2 ৰ কোৱেশ্চন নম্বৰ 1 আমাক কি বুলি কৈছে এটা সমদ্বিবাহু ত্ৰিভুজ ABC AB ইকুৱেল টু AC আৰু B এংগল B আৰু এংগল C সমদ্বিখণ্ডকডাল O বিন্দুত পৰস্পৰ কটাকটি কৰে ইয়াক আমি এতিয়া ড্ৰ কৰো এটা সমদ্বিবাহু ত্ৰিভুজ ড্ৰ কৰিছো আমি এটো A এটো যদি B আৰু C মানে AB আৰু AC আমাক সমান বুলি কৈছিলে তাৰ পিছত এংগল A আৰু B দুটা সমদ্বিখণ্ডক আছে এনেকে ঠিক আছে এটা সমদ্বিখণ্ডক এনেকে আছে আৰু ইয়াত এটা সমদ্বিখণ্ডক আছে এটা O বিন্দুত কটাকটি কৰে এক O হৈতে ৰেখাৰে সংলগ্ন কৰা হল এক O হৈতে ৰেখাৰে সংলগ্ন কৰা হল ঠিক আছে দেখুৱা যে আমাক প্ৰথমতে কি দেখাব লাগে এক নম্বৰটো ৰোমান 1 টোত OB is equal to OC বুলি দেখাব লাগে মানে এডাল আৰু এডাল সমান বুলি দেখাব লাগে ঠিক আছে আমাক কি বুলি কোৱা আছে এটা ABC সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হৈছে হয় নাই ট্ৰায়াঙ্গল ABC সমদ্বিবাহু নহয় জানো সমদ্বিবাহু হলে কি হৈ যাব এংগল B is equal to এংগল C হয় নহয় তাৰ মানে কি এংগল B A এংগলটো আৰু A এংগলটো সমান হয় নহয় আৰু লগতে আমাৰ কি হৈ যাব AB যোনডাল বাহু আছে AB বাহু is equal to AC বুলি আমাক দিয়া আছে হয় নহয় যদি A এংগলটো আৰু A এংগলটো আমাৰ সমান বুলি দিয়া আছে A এংগলটো এতিয়া আমি চোৱা OB ডাল কি হয় আমাৰ A এংগল B ৰ সমদ্বিখণ্ডক হয় নহয় OB এংগল B ৰ সমদ্বিখণ্ডক নহয় জানো সমদ্বিখণ্ডক গতিকে আমাৰ কি হৈ যাব A যোনটো এংগল হ'ব OBC O এংগল OBC ইকুৱেল টু কি হৈ যাব হাফ অফ এংগল B হ'ব হয় নহয় তাৰ মানে এটা সমদ্বিখণ্ডক হলে কি হৈ যাব এডাল OBC ডাল A এংগলটো ইয়াৰ আধা নহব জানো B এংগলৰ হ'ব গতিকে B এংগল B ইকুৱেল টু কি হৈ যাব 2 ইনটু এংগল OBC হ'ব এটো ইকুৱেশ্যন নম্বৰ আমি 1 দি ধৰিছো ইয়াত আকৌ যদি OC ডাল চোৱা আকৌ OC এংগল C ৰ সমদ্বিখণ্ডক নহয় জানো তেনেকে হলে কি হৈ যাব এংগল C is equal to কি হৈ যাব 2 of এংগল OCB এংগল OCB এটো আমাৰ ইকুৱেশ্যন নম্বৰ 2 বুলি ধৰিলো ঠিক আছে এতিয়া চাবা তোমালোকে এতিয়া A এংগলটো আৰু A এংগলটো আমাৰ সমান আছে না এংগল B আৰু এংগল C সমান আছিলে এংগল B is equal to এংগল C আছিলে হয় নহয় আমি আগতে পাই আহিছো এংগল B is equal to এংগল C কাৰণ এটো সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছিলে না আমাক গতিকে এংগল B equal to এংগল C গতিকে আমাৰ কি হৈ যাব এংগল B মানে কি 2 ইনটু এংগল OBC আমি ইয়াত লিখি থৈছো হয় নহয় ইকুৱেশ্যন 1 ত আৰু ইকুৱেল টু C ইকুৱেল টু কি হ'ব আমি ইকুৱেশ্যন 2 লিখি থৈছো 2 ইনটু এংগল OCB 2 ইনটু এংগল OCB 2 আৰু 2 যদি দুফালে কেনসেল কৰি দিয়ে ঠিক কি থাকিলে আমাৰ OBC is equal to এংগল OCB মানে কোনটো এই তলৰ যোনটো ট্ৰায়াঙ্গল আছিলে OBC ট্ৰায়াঙ্গলৰ এই এংগলটো আৰু এই এংগলটো দুটা সমান যদি এই দুটা সমান হয় তেতিয়ালে কি হৈ যাব এটো OBC টো আমাৰ কি হৈ যাব সমদ্বিবাহু ত্ৰিভুজ হয় নহয় আমি উপপাদ্যত পাইছিলো নাই যদি দুটা কোণ সমান হয় তেতিয়াহলে তাৰ বিপৰীত বাহুবিলাক কি হল আমাৰ সমান হয় হয় নহয় গতিকে আমাৰ কি হৈ যাব আমাক ওৱানত কি বুলি ক'ব কৈছিলে আমাক এটোত যে OB ইকুৱেল টু OC বুলি প্ৰমাণ কৰিব কৈছিলে গতিকে OB ইকুৱেল টু OC বুজি পালা সেকেন্ডত আমাক কি বুলি কৈছে সেকেন্ডত কৈছে যে AOA এক সমদ্বিখণ্ডিত কৰে বুলি প্ৰমাণ কৰিব কৈছে এই এংগলটো O এডালে সমদ্বিখণ্ডিত কৰে বুলি প্ৰমাণ কৰিব কৈছে এটা প্ৰমাণ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব এই এংগলটো আৰু এই এংগলটো সমান বুলি প্ৰমাণ কৰিব লাগিব আৰু সমান বুলি প্ৰমাণ কৰিবৰ কাৰণে আমাৰ উপায় কি আছে যে এই যোনটো ট্ৰায়াঙ্গল আছে এই ট্ৰায়াঙ্গলটো আৰু এই ট্ৰায়াঙ্গলটো আমি কি কৰিব লাগিব সৰ্বসম বুলি প্ৰমাণ কৰিব লাগিব কোনটো ট্ৰায়াঙ্গল এনেকে এটা ট্ৰায়াঙ্গল আছে নহয় এই ট্ৰায়াঙ্গলটো আৰু এই ট্ৰায়াঙ্গলটো বুজি পালানে এই ট্ৰায়াঙ্গলটো আৰু এই ট্ৰায়াঙ্গলটো যে আছে যে এই দুটা সৰ্বসম বুলি প্ৰমাণ কৰিব লাগিব তো ABOC বুলি আছে ঠিক আছে ইয়াক এতিয়া কেনেকৈ প্ৰমাণ কৰিবা চোৱা যে ট্ৰায়াঙ্গল 2 নম্বৰটো কৰো আমি ট্ৰায়াঙ্গল AOB আৰু ট্ৰায়াঙ্গল AOC ৰ পৰা ঠিক আছে AOB আৰু AOC ৰ পৰা AO ডাল কি হয় আমাৰ AO ডাল বা OA বুলিও লিখিব পাৰা AO কি হয় আমাৰ সাধাৰণ বাহু হয় নহয় এক নম্বৰটো কি কন্ডিশন দি গল OA আমাৰ কি হ'ল সাধাৰণ বাহু তাৰপিছত OB ইকুৱেল টু OC আমি এতিয়া প্ৰমাণ কৰিছো এইটো সমান হয় নহয়
OB ইকুৱেল টু আমি OC বুলি প্ৰমাণ কৰিছোঁ কৈছোঁ নাই কৰা OB ইজ ইকুৱেল টু OC আমি এতিয়া জাষ্ট প্ৰমাণ কৰিলোঁ আৰু লগতে ই AB ইকুৱেল টু AC নহয় জানো AB ইকুৱেল টু AC এইটোও সমান এইডাল সমান এইডাল হৈছে আমাৰ সাধাৰণ বাহু এইডাল সমান হ'ব অবভিয়াছলি আৰু এইডালো সমান গতিকে তিনিটাই যদি সমান হয় ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম হ'ব হয় নহয় তিনিটা বাহু 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 হয় নহয় বাহু 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 বিধি অনুসৰি কি হৈ যাব ট্ৰাইংগল AOB ইজ ইকুৱেল সৰ্বসম ট্ৰাইংগল AOC যদি এই ট্ৰাইংগলটো আৰু এই ট্ৰাইংগলটো যদি সৰ্বসম হয় তাৰ কি হৈ যাব CPCT অনুসৰি আমাৰ কি হৈ যায় এইটো দুটা এংগল আমাৰ সমান হৈ যায় হয় নহয় গতিকে এংগল OAB আৰু এংগল OAC সমান হয় নহয় therefore কি হৈ যাব এংগল OAB ইজ ইকুৱেল টু এংগল OAC তেতিয়াহ'লে আমি কি বুজা যায় OA এংগল এক সমদ্বিখণ্ডিত কৰে হয় নহয় যদি দুটা সমান হৈ যায় তেতিয়া সমদ্বিখণ্ডিত কৰিব নকৰিব সমদ্বিখণ্ডিত কৰে ঠিক আছে বুজি পালা মানে এই দুটা যদি এংগল সমান হয় তোমালোকে চোৱা ইয়াত এই এংগলটো আৰু এই এংগলটো যদি সমান হয় তাৰমানে কি এই ওইডাল যোনডাল O আছে এডালে এই গোটেই এংগলটো সমদ্বিখণ্ডিত কৰিছে মানে সমানে দুটা ভাগত ডিভাইড কৰিছে বুজি পালা নেক্সট আমি কুৱেশ্যন নম্বৰ 2 টো চাম ঠিক আছে এতিয়া কুৱেশ্যন নম্বৰ 2 টো চাওঁ কুৱেশ্যন নম্বৰ 2 আমাক কি দিয়া আছে কুৱেশ্যন নম্বৰ 2 এটা চিত্ৰটো আমি ড্ৰ কৰি লওঁ আগতে এনেকৈ আমাক দিয়া আছে ABC ট্ৰাইংগল দিয়া আছে য'ত আমাৰ D2 এটা পইণ্ট দিয়া আছে ঠিক আছে আমাক প্ৰশ্নত কি কৈছে ত্ৰিভুজ ABC ADBC লম্ব সমদ্বিখণ্ডক মানে AD ডাল কি হয় আমাৰ BC ওপৰত লম্ব সমদ্বিখণ্ডক মানে কি হয় ই লম্বও হয় লগতে BC ক সমদ্বিখণ্ডিত কৰিছে তাৰমানে কি বুজাইছে দিয়া আছে বুলি লিখিলো আমি প্ৰথমতে দিয়া আছে এডাল সমদ্বিখণ্ডক বুলি কোৱা নাই জানো AD ডাল BC সমদ্বিখণ্ডক গতিকে আমাৰ কি হৈ যাব DB ইজ ইকুৱেল টু DC হয় নহয় এই বাহুডাল আৰু এই বাহুডাল সমান হ'ব আমাৰ হয় নহয় এডাল বাহু আৰু এডাল বাহু সমান আৰু সমদ্বিখণ্ডক কৈছে যি আৰু লম্ব বুলি কৈছে মানে এইটো কোণটো 90 ডিগ্ৰী হয় নহয় এতিয়া চোৱা তোমালোকে এডাল লম্ব এডাল ৰেখা এডালৰ ওপৰত এডাল লম্ব এই কোণটো যদি 90 ডিগ্ৰী হয় কোণটো 90 ডিগ্ৰী হ'ব কাৰণ ৰেখাডালৰ এংগল কিমান থাকে 180 ডিগ্ৰী নহয় জানো গতিকে এই কোণটো আৰু এই কোণটো সমান হ'ব নহ'ব জানো এইটোক আমি লিখিব পাৰোঁ এতিয়া এংগল ADB ইজ ইকুৱেল টু এংগল ADC হয় নহয় ADB ইজ ইকুৱেল টু এংগল ADC আৰু লগতে আমাক কি বুলি কৈছে সমদ্বিখণ্ডক তাৰপিছত আৰু কি হৈছে দেখুওৱা যে ABC টো এটা সমদ্বিবাহু ত্ৰিভুজ য'ত AB ইকুৱেল টু AC আৰু আমাক কি হ'ব ইয়াত এই দুটা ত্ৰিভুজক যদি চোৱা তোমালোকে এইডাল এই ত্ৰিভুজটো ABD আৰু এই ত্ৰিভুজটোত কি হয় আমাৰ এই মাজডাল কমন নহয় জানো কমন বাহু নহয় জানো মানে সাধাৰণ বাহু হয় নহয় যে যদি তোমালোকে চোৱা ট্ৰাইংগল ABD আৰু ট্ৰাইংগল ACD ৰ পৰা যদি চোৱা তোমালোকে তিনিটা কণ্ডিশ্যন হ'ব লাগিব হয় নহয় প্ৰথম কণ্ডিশ্যনটো কি DB ইজ ইকুৱেল টু DC এটা মিলি আছে আৰু এংগল ADB ইজ ইকুৱেল টু এংগল ADC হয় নহয় এইটো আৰু এইটো সমান এংগল লগতে আমাৰ কি হৈ যাব AD এডাল AB নহয় এইটো AD টো কি আমাৰ সাধাৰণ বাহু গতিকে আমাৰ কি হৈ যাব ট্ৰাইংগল ABD সমবাহু ট্ৰাইংগল সৰ্বসম ACD হ'ব হয় নহয় এইটো ট্ৰাইংগল দুটা সমান হ'ব যদি দুটা ট্ৰাইংগল সমান হয় তেতিয়াহ'লে আমাৰ কি হ'ব এই বাহুটো আৰু এই বাহুটো সমান হ'ব তাৰ যিকোনো মানে বাহুৱে তাৰ ইটো বাহু এইটো বাহু সমান হয় কৰেছপণ্ডিং বাহুবিলাক সমান হয় নহয় তাৰ মানে বিপৰীত বাহুবিলাক সমান হয় যদি এই ত্ৰিভুজ যদি তোমালোকে এনেকৈ চোৱা এই ত্ৰিভুজ এনেকৈ আছে ইয়াত এই ত্ৰিভুজ দুটা যদি আমি বেলেগ বেলেগ কৰি দিওঁ ADBADC এতিয়া এডাল বাহু মানে বিপৰীত বাহু নহয় জানো সমান এডাল সমান এডালো সমান হ'ব এই কোণটো সমান হ'ব এই কোণটো সমান হ'ব এই কোণটো সমান হ'ব হয় নহয় চব সমান হ'ব যদি দুটা সৰ্বসম ত্ৰিভুজ হয় গতিকে আমি কি লিখিব পাৰোঁ যে AB ইজ ইকুৱেল টু AC লিখিব পাৰোঁ নে নোৱাৰোঁ আৰু লগতে কি হৈ যাব এংগল ABC ইজ ইকুৱেল টু এংগল ABD ইজ ইকুৱেল টু এংগল ACD এই দুটা যদি কণ্ডিশ্যন মিট হৈ যায় তেতিয়াহ'লে আমাৰ কি হৈ যাব ABC ত্ৰিভুজটো আমাৰ কি হৈ যাব সমদ্বিবাহু ত্ৰিভুজ ঠিক আছে therefore
ট্ৰায়াঙ্গল এ বি চি আমাৰ কি হ'ব সমদ্বিবাহু বুজি পালা এটো হৈছে আনসাৰ ঠিক আছে নেক্সট আমি কোৱেশ্চন নম্বৰ 3 টো চাও কোৱেশ্চন নম্বৰ 3 টোত আমাক কি কৈছে ABC এটা সমদ্বিবাহু ত্ৰিভুজ আৰু ইয়াৰ সমান বাহু AC আৰু AB সমান বাহু কৈছে AC আৰু AB সমান বাহু হা AB লৈ ক্ৰমে BE আৰু CF উন্নতি অকা হৈছে ঠিক আছে এটো আমি ড্ৰ কৰিলো আগতে আমাক কি বুলি কৈছে যে ত্ৰিভুজ দিয়া আছে এটো সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছে য'ত A B আৰু AC ডাল এটো সমান বুলি কৈছে ঠিক আছে তাৰ পিছত ইয়াৰ পৰা কি কৈছে এই সমান বাহুৰ দুটা উন্নতি অকা হৈছে এটো হৈছে আমাৰ পইণ্ট E আৰু ইয়াৰ পৰা এই বাহুটোৰ পৰা এটা উন্নতি আকিছে কোনটোৰ পৰা এটা উন্নতি আকিছে বাহুলে F ঠিক আছে এটো আমাৰ হৈ গৈছে রাইট এঙ্গেল ট্রায়াঙ্গল মানে 90 ডিগ্রি লম্ব একিডাল ঠিক আছে 90 ডিগ্রি আছে ঠিক আছে কৈছে যে আমাক উন্নতিডাল পৰস্পৰ সমান দেখুৱা যে আমাক এটা কি দেখাব লাগে যে এই উন্নতিকিডাল পৰস্পৰ সমান মানে তাৰ মানে কি দেখাব লাগে আমাক BE CF দেখাব লাগে ঠিক আছে BE CF দেখাব লাগে এতিয়া আমাক কি দিয়া আছে আমি একিন লিখি লওঁ আমাক কি দিয়া আছে সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছে বাহু AB আৰু AC সমান আমাক দিয়া আছে A B is equal to AC বুলি দিয়া আছে প্ৰথমতে হয় নাই সমান দিয়া আছে আৰু লৈ ক্ৰমে BC উন্নতি অকা হৈছে ঠিক আছে তাৰ পিছত এটো যদি সমান হৈ যায় আৰু লগতে আমাক কি আছে 90 ডিগ্ৰী দিয়া আছে এটা কোনকিটা হয় নাই 90 ডিগ্ৰী দিয়া আছে গতিকে এটো যদি 90 ডিগ্ৰী হয় একুনটো 90 ডিগ্ৰী হ'ব হয় নহয় তিয়া আৰু কি দিয়া আছে আমাক এংগল BEC is equal to কিমান দিয়া আছে 90 ডিগ্ৰী আৰু এংগল therefore কি হ'ব এংগল BEA ও আমাৰ 90 ডিগ্ৰী হ'ব হয় নহয় আমি গুটেখিনি উলিয়াই লৈছো আগতে প্ৰথমতে আকৌ আমাক দিয়া আছে CFB এংগল CFB is equal to 90 ডিগ্ৰী গতিকে আমাৰ কি হৈ যাব এংগল CFA ও আমাৰ 90 ডিগ্ৰী হৈ যাব CFA এংগলটো আমাৰ 90 ডিগ্ৰী হ'ব হ'ব নহ'ব এতিয়া যদি আমি এই দুটা ট্ৰায়াঙ্গল যদি ধৰো ঠিক আছে আমাক কি এই দুটা ট্ৰায়াঙ্গল আমাক কি প্ৰুফ কৰিব কৈছে আমাক প্ৰুফ কৰিব কৈছে যে A ডাল বেলেগ কালাৰ A ডাল আৰু A ডাল সমান গতিকে এই ট্ৰায়াঙ্গলটো আমি প্ৰথমতে ধৰিম ঠিক আছে এই ট্ৰায়াঙ্গলটো প্ৰুফ কৰিবৰ কাৰণে আমি এই ট্ৰায়াঙ্গলটো আৰু এই ট্ৰায়াঙ্গলটো ধৰিম ঠিক আছে এটা আমি প্ৰথমতে কি কৰি ইয়াত সাইডত আমি ড্ৰ কৰি লওঁ আমাৰ কেনেকৈ আছিলে এনেকৈ এটা ট্ৰায়াঙ্গল আছে ঠিক আছে এইটো ট্ৰায়াঙ্গল এটা আছে এনেকৈ আৰু এটা ট্ৰায়াঙ্গল আছে আমাৰ এনেকৈ সেপাৰেটকে ড্ৰ কৰি লৈছো যাতে বুজিবলৈ সুবিধা হ'ব তোমালোকৰ ঠিক আছে এইটো পইণ্ট হ'ল আমাৰ A এইটো হৈ গ'ল E আৰু এইটো হৈ গ'ল আমাৰ B ঠিক আছে আৰু এই পইণ্টটো আমাৰ হৈ গৈছে কি A এইটো হৈছে আমাৰ F আৰু এইটো হৈছে আমাৰ C দুটা ট্ৰায়াঙ্গল আছে আমাৰ হয় নহয় এতিয়া আমাক কি বুলি কৈছে এডাল বাহু সমান এতিয়া আমি চাওঁ এইটো ঠিক আছে ট্ৰায়াঙ্গল ABE আৰু ট্ৰায়াঙ্গল SCF ৰ পৰা আমি কি পাম চাওঁ ঠিক আছে এডাল আৰু এডাল সমান পাম হয় নহয় এংগল সৰি এংগল নহয় না এইটো বাহুহে হ'ব এইকেইটা কি হ'ব বাহু কোনটো বাহু AB is equal to AC আমাক দিয়া আছে এডাল আৰু এডাল সমান বুলি আমাক দিয়া আছে তাৰোপৰি আমাক কোনটো এংগল আমি গম পাওঁ ইয়াত এইটো এংগল গম পাওঁ 90 ডিগ্ৰী বুলি গম পাওঁ হয় নহয় এই দুটা সমান গতিকে আমাৰ কি হৈ যাব AEB হয় নহয় বা BEA এংগল BEA is equal to এংগল AFC বা CFA is equal to 90 ডিগ্ৰী এটা সমান এটো সমান আৰু এটো এংগল সমান হয় নহয় লগতে আমাক কি বুলি কৈছিলে এ যোনটো কোণ আছে এই কোণটো এটো এংগলো সমান আমাৰ কেনেকৈ সমান হ'ব এংগল দুটা কমন এংগল হয় ইয়াৰ দুটা এটা এংগলকে শেয়াৰ কৰি আছে হয় নহয় এই এংগলটো সমানে হ'ব কাৰণ ই দুটা ত্ৰিভুজতে এই সমান এংগল এটোকে শেয়াৰ কৰি আছে গতিকে আমাৰ কি হৈ যাব এংগল A is equal to এংগল A হয় নহয় মানে দুটা এংগল সমান হয় নহয় গতিকে আমাৰ কি হৈ যাব এটো বাহু কোণ বা কোণ বাহু এইটো বিধি অনুসৰি আমাৰ কি হৈ যাব ট্ৰায়াঙ্গল ABE
সৰ্বসম ট্ৰায়াঙ্গল ACF তাৰমানে এই ট্ৰায়াঙ্গলটো আৰু এই ট্ৰায়াঙ্গলটো সমান যদি এই ট্ৰায়াঙ্গলটো আৰু এই ট্ৰায়াঙ্গলটো সমান হয় তেতিয়াহ'লে CPCT corresponding points of corresponding points of congruent triangles ঠিক আছে অনুসৰি আমাৰ কি হৈ যাব BE আৰু CF এই দুটালে আমাৰ কি হৈ যাব সমান হৈ যাব বুজি পালা therefore CPCT বিধি অনুসৰি কি হৈ যাব আমাৰ BE is equal to CF বুজি পালা কাৰণ এই দুটা আমি প্ৰথমতে কি বুলি হয় সৰ্বসম ট্ৰায়াঙ্গল বুলি আমি প্ৰমাণ কৰিলো সৰ্বসম ট্ৰায়াঙ্গল হোৱাৰ পিছত আমাৰ কি হৈ যাব তাৰ যোনবিলাক কৰেসপন্ডিং বাহু হৈ যাব বিপৰীত বাহুবিলাক বিপৰীত চাইডে মিলি থকা বাহুবিলাক সমান হ'ব লগতে কোণবিলাকো সমান হ'ব এই কোণটো সমান হ'ল এই কোণটো সমান এই কোণটো সমান হ'ব এই বাহুবিলাক সব আমাৰ সমান হ'ব গতিকে আমি কি লিখিব পাৰিম BE is equal to CF বুলি লিখিব পাৰিম বুজি পালা নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 4 ঠিক আছে কোৱেশ্চন নম্বৰ 4 আমাক কি দিয়া আছে ABC ত্ৰিভুজৰ AC আৰু AB বাহুৰ উন্নতি ক্ৰমে BE আৰু CF পৰস্পৰ সমান ঠিক আছে এটা আমাক সমান বুলি কৈ দিছে আমি ড্ৰ কৰি লওঁ আগতে আমি এটা ত্ৰিভুজ লৈ লৈছো ABC আৰু এনেকে উন্নতি ড্ৰ কৰিছো আমি এটো যেনিবা আমাৰ পইণ্ট দিয়া আছে F আৰু এটো আমাক পইণ্ট দিয়া আছে E ঠিক আছে এটা আমাক কি বুলি কৈ দিছে কোৱেশ্চনত কি বুলি কৈছে ABC ত্ৰিভুজৰ AC আৰু AB বাহুলৈ AC আৰু AB বাহুলৈ জনা উন্নতি BE আৰু CF পৰস্পৰ সমান এতিয়া আমাক কি লিখিব লাগিব দিয়া আছে BE is equal to CF নহয় জানো দেখুৱা যে ট্ৰায়াঙ্গল ABE আৰু ট্ৰায়াঙ্গল ACF ABE এটো ABE আৰু ACF সৰ্বসম বুলি দেখাব কৈছে আমাক ঠিক আছে এটা চাবা তোমালোকে লগতে আমাক এটো দিয়া আছে প্ৰশ্নতে এংগল কি দিয়া আছে এংগল AB CEB বা BEC হা এংগল BEC আমাৰ কি হৈ যাব 90 ডিগ্ৰী হয় নহয় এংগল BEC কিমান 90 ডিগ্ৰী গতিকে এংগল BEA আমাৰ কি হৈ যাব 90 ডিগ্ৰী হ'ব এটো আমাৰ 90 ডিগ্ৰী পালো ঠিক আছে আকৌ যদি চোৱা তোমালোকে এংগল সিমিলাৰলি এংগল আমাৰ কিমান হ'ব CFB বা CFB বা BFC বুলি লিখিব পাৰা CFB is equal to আমাৰ 90 ডিগ্ৰী আকৌ সিমিলাৰলি আমাৰ কি হৈ যাব এংগল CFA is equal to আমাৰ 90 ডিগ্ৰী হৈ যাব হয় নহয় তাৰ মানে কি তাৰ ইয়াৰ কি বুজাইছে যে এংগল BEA is equal to angle CFA হয় নহয় BEA is equal to CFA মানে এই দুটা এংগল সমান এটা যদি তোমালোকে ত্ৰিভুজটো যদি আমি বেলেগ বেলেগকে অথনি নিচিনাকে লৈ লওঁ আকৌ এবাৰ আমাক কেনেকে ত্ৰিভুজ লওঁ আমি এনেকে আমাক কোনটো ABE মানে এই ত্ৰিভুজৰ কথা কৈছে এনেকে যদি আমি ড্ৰ কৰো তো আমাৰ হৈ যাব ABE ত্ৰিভুজ আৰু হেতু যদি আমি ড্ৰ কৰো এনেকে যাব AFC ত্ৰিভুজ বা ACF ত্ৰিভুজ ঠিক আছে এটা যদি এটো যদি চোৱা তোমালোকে আমাৰ কি আমাক ইয়াত কি দিয়া আছে A কোণটো ইয়াৰ এই ভিতৰৰ যোনটো কোণ হয় হয় নাই আমাৰ A কোণটো সমান এটা আমাৰ 90 ডিগ্ৰী আছিল নহয় জানো এটা 90 ডিগ্ৰী আছিল এটো সমান আছে আমাৰ আৰু লগতে আমাৰ কি আছে ইয়াৰ এই কোণটো আমাৰ সমান নহয় জানো এই কোণটো সমান মানে কি BEA এটো আৰু CFA এই কোণটো দুটা আমাৰ সমান তদুপৰি আমাক কি বুলি কৈছে যে প্ৰশ্নত BE আৰু CF সমান BE আৰু CF আমাৰ সমান আৰু এটা কথা তোমালোকে চাবা এই কোণটো দুটা কাৰণে কমন নহয় জানো গতিকে এই কোণটো সমান হ'ব এতিয়া আমি লিখো ট্ৰায়াঙ্গল ABE আৰু ট্ৰায়াঙ্গল ACF যদি পৰা যদি চাও ঠিক আছে ACF পৰা যদি চাও আমাৰ কি পাও আমি এংগল AEB বা এংগল BEA বুলি লিখিব পাৰা AEB এটাই লিখিবা তোমালোকে BEA লিখিবা ঠিক আছে ইকুয়াল টু এংগল AFC বা CFA AFC হয় নহয় এটো এংগল আৰু এটো এংগল সমান
তদুপৰি এংগল এ সাধাৰণ কোণ বা কমন কোণ, সাধাৰণ কি হয়, সাধাৰণ কোণ নহয় জানো। তাৰপিছত আমাৰ কি হৈ যাব, বি ই ইজ ইকুৱেল টু চি এফ দিয়া আছে আমাক প্ৰশ্নতে, বি ই ইজ ইকুৱেল টু চি এফ বুলি আমাক ইয়াত প্ৰশ্ন কৰি দিয়া নাছিলে জানো, এইটো চোৱা বি আৰু চি এফ পৰস্পৰ সমান বুলি কৈছিলে আমাক, হয় নে নহয়। গতিকে আমাৰ কি হৈ যাব, এংগল ট্ৰাইংগল এ বি ই সৰ্বসম ট্ৰাইংগল এ চি এফ হৈ যাব। বুজি পালা, কোন কোন বাহু কি বিধি অনুসৰি, কোন কোন বাহু বিধি অনুসৰি, ঠিক আছে, কোন কোন বাহু, বুজি পালা। তাৰপিছত আমাৰ কি হ'ল, এইটো আমাৰ প্ৰুফ হৈ গ'ল এক নম্বৰটো হৈ গ'ল। 2 নম্বৰটো কি হৈছে, এ বি ইজ ইকুৱেল টু এ চি, অৰ্থাৎ এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ বুলি কৰিব কৈছে। যদি এই দুটাত এইটো যদি এইটো আৰু এই ট্ৰাইংগলটো যদি সৰ্বসম হয়, তেতিয়া চি পি চি টি অনুসৰি কি হৈ যাব, এডাল বাহু সমান হ'ব নহ'ব, হ'ব, কাৰণ চব বাহুৱে সমান হ'ব ইডাল সিডালৰ লগত। এডালৰ লগত যিহেতু এডাল সমান, এডালৰ লগত এডাল সমান হ'ব, আৰু এডালৰ লগত এডাল সমান হ'ব, হয় নে নহয়। গতিকে কি হ'ব, যিহেতু, ভালকে লিখিবা তোমালোকে, যিহেতু ট্ৰাইংগল এ বি ই সৰ্বসম ট্ৰাইংগল এ চি এফ, গতিকে আমাৰ কি হৈ যাব, চি পি চি টি বিধি অনুসৰি কি হ'ব, এ বি ইজ ইকুৱেল টু এ চি হ'ব। বুজি পালা, এ বি বাহু ইজ ইকুৱেল টু এ চি হ'ব, এইটো হৈছে ইয়াৰ আনচাৰ। ঠিক আছে, নেক্সট আমি চাম এতিয়া কুৱেশ্যন নম্বৰ 5টো। কুৱেশ্যন নম্বৰ 5টোত আমাক কি কৈছে, একেডাল ভূমি বি চিৰ ওপৰত এ বি চি আৰু ডি বি চি দুটা সমদ্বিবাহু ত্ৰিভুজ অঁকা হৈছে। দেখুওৱা যে এংগল এ বি ডি ইজ ইকুৱেল টু এংগল এ চি ডি। আমি আগতে ড্ৰ কৰি লওঁ, এনেকে এডাল আমাক ভূমি দিয়া হৈছে, এইটো হৈছে বি চি, ইয়াৰ পৰা ট্ৰাইংগল আছে আমাৰ এ বি চি, আৰু এটা ট্ৰাইংগল এনেকে আছে আমাৰ বি চি ডি। আমাক কয় যে এডাল আৰু এডাল সমান, আৰু এডাল আৰু এডাল সমান, দুডাল মানে সমদ্বিবাহু ত্ৰিভুজ, ঠিক আছে। এতিয়া আমাক কি কৈছে, দিয়া আছে দুটা সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছে, নহয় জানো। গতিকে কি হ'ব, আমাৰ এ বি ইজ ইকুৱেল টু এ চি দিয়া আছে, আৰু তলত আমাক কি দিয়া আছে, এ বি চি এইটো ডি হয় হা, বি ডি ইজ ইকুৱেল টু চি ডি দিয়া আছে, ঠিক আছে। বি ডি বা ডি বি ইজ ইকুৱেল টু ডি চি লিখিব লাগিব আমি, কাৰণ কমন পইণ্টটোৰ পৰা লিখোঁ আমি, ডি বি ইজ ইকুৱেল টু ডি চি বুলি আমাক দিয়া আছে। তাৰমানে এই বাহুডাল আৰু এই বাহুডাল সমান, আৰু এই বাহুডাল আৰু এই বাহুডাল সমান বুলি দিয়া আছে। এতিয়া আমি এইটো প্ৰুফ কৰিব লাগে যে কি এইটো সমদ্বিবাহু ত্ৰিভুজ বুলি, সমদ্বিবাহু ত্ৰিভুজ বুলি নহয়, মানে কি কৰিব লাগে, এই এংগলটো আৰু এই এংগলটো সমান বুলি আমি প্ৰুফ কৰিব লাগে। তেতিয়া কাৰণে কি আমি এই মাজেৰে লাইন ড্ৰ কৰিলোঁ, ঠিক আছে, এটা লাইন এনেকে ড্ৰ কৰি দিছোঁ মাজত, এ আৰু ডি। আমি লিখিম এনেকে, এ ডি ৰেখাখণ্ড অংকন কৰা হ'ল বুলি লিখি ল'বা তোমালোকে, ঠিক আছে। এ ডি ৰেখাখণ্ড অংকন কৰা হ'ল, গতিকে আমাৰ কি হৈ যাব, এ ডি ৰেখাখণ্ডে আমাৰ কি কৈছে, ত্ৰিভুজটো গোটেই চতুৰ্ভুজটোক আমাৰ দুটা ত্ৰিভুজত ভাগ কৰিছে, ঠিক আছে। এতিয়া ট্ৰাইংগল এ বি ডি আৰু ট্ৰাইংগল এ চি ডি। গতিকে যদি আমি চাওঁ, ট্ৰাইংগল এ বি ডি আৰু ট্ৰাইংগল এ চি ডি, এ চি ডিৰ পৰা আমি কি পাম, এতিয়া চোৱা, এ ডিডাল কি হৈ যাব, আমাৰ সাধাৰণ বাহু, হয় নহয়। এ ডিডাল কি হয়, আমাৰ সাধাৰণ বাহু, দুটাৰ কাৰণে কমন বাহু, হয় নাই, দুটা ট্ৰাইংগলৰ কাৰণে এডাল কমন বাহু। লগতে আমাক কি বুলি কৈছে, এডাল বাহু সমান, এ বি ইজ ইকুৱেল টু এ চি, আকৌ বি ডি ইজ ইকুৱেল টু ডি চি, হয় নাই, ডি বি ইজ ইকুৱেল টু ডি চি, ডি বি ইকুৱেল টু ডি চি। গতিকে তিনিডাল বাহুৱে আমাৰ সমান দুটা ত্ৰিভুজৰ কাৰণে। গতিকে আমাৰ কি হৈ যাব, বাহু বাহু বাহু, বাহু 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 বিধি অনুসৰি কি হৈ যাব, আমাৰ ট্ৰাইংগল এ বি ডি
সৰ্বসম ট্ৰায়াঙ্গল ACD হয় নহয় এতিয়া যদি A ট্ৰায়াঙ্গলটো যেনেকৈ ড্ৰ কৰি লোৱা A ট্ৰায়াঙ্গলটো এইফালৰ ট্ৰায়াঙ্গলটো আৰু এইফালৰ ট্ৰায়াঙ্গল দুটা যদি সমান হয় গতিকে আমাৰ কি হৈ যাব এই বাহুকেইটাটো সমান বুলি আমি পালোই অলৰেডি এইটো বাহু সমান আৰু এই কমন বাহু গতিকে আমাৰ কি হ'ব এই কোণটো সমান হ'ব এই কোণটো সমান হ'ব আৰু এই কোণটো সমান হ'ব গতিকে আমি কি লিখিব পাৰোঁ এংগল ABD মানে এই কোণটো এই যোনটো কোণ আছে এইটো এংগল ABD ইজ ইকুৱেল টু এংগল ACD লিখিব পাৰোঁ নে নোৱাৰোঁ এংগল ABD ইজ ইকুৱেল টু এংগল ACD লিখিব পাৰোঁ হয় নে নহয় এতিয়া আমি লিখিম তলত যিহেতু এনেকৈ লিখিবা তোমালোকে যিহেতু triangle ABD সৰ্বসম triangle ACD CPCT মানে corresponding points of congruent triangles congruent মানে সৰ্বসম triangle corresponding point বিলাক সমান CPT বিধি অনুসৰি আমি কি লিখিব পাৰিম angle ABD is equal to angle ACD এটো হৈছে আমাৰ আনসাৰ বুজি পালা নেক্সট আমি কোৱেশ্চন নম্বৰ 6 টো চাম ঠিক আছে কোৱেশ্চন নম্বৰ 6 টোত আমি কি দিয়া আছে কোৱেশ্চন 6 টোত আমাক এটা ত্ৰিভুজ দিয়া আছে ট্ৰায়াঙ্গল ABC এটা সমদ্বিবাহু ত্ৰিভুজ ঠিক আছে আমি প্ৰথমতে চিত্ৰটো ড্ৰ কৰি লওঁ নিমান চিত্ৰ এটা দিয়া আছে ABCD আমাক কৈছে যে ট্ৰায়াঙ্গল ABC মানে এটা সমদ্বিবাহু ত্ৰিভুজ এডাল বাহু সমান ঠিক আছে সমদ্বিবাহু ত্ৰিভুজ য'ত AB is equal to AC গতিকে আমাক দিয়া আছে যে AB is equal to AC ঠিক আছে আৰু কি দিয়া আছে BA বাহুক D বিন্দুলৈ এনেভাৱে বৰ্ধিত কৰা হয় যাতে AD equal to AB হয় AD is equal to AB মানে সমানে বঢ়োৱা হৈছে গতিকে AD is equal to AB বুলি আমি লিখিব পাৰিম দেখুৱা যে এংগল BCD এটা সমকোণ বুলি দেখাব গৈছে আমাক এংগল BCD টো সমকোণ বুলি দেখাব গৈছে ঠিক আছে যদি এডাল চোৱা এডাল আৰু এডাল সমান হয় এডাল যদি এডাল সমান হয় লগতে এডাল আৰু এডালো সমান গতিকে এডাল সমান হ'ব গতিকে ট্ৰায়াঙ্গল ADC ও আমাৰ কি হৈ যাব এটা সমদ্বিবাহু ত্ৰিভুজ হ'ব হয় নহয় গতিকে আমাৰ কি হৈ যাব দিয়া আছে কিটা গতিকে AB is equal to AC is equal to AD হ'ব হয় নহয় তিনটাই আমাৰ সমান হ'ব এতিয়া যে তোমালোকে চোৱা আমাক উলিয়াব লাগে কি উলিয়াব কৈছে এংগল BCD উলিয়াব কৈছে এংগল BCD টো এটা সমকোণ হয় নহয় উলিয়াব কৈছে কি এংগল উলিয়াব কৈছে এংগল BCD যদি তুমি চোৱা এই এংগলটো যদি চোৱা তোমালোকে এংগল দুটা কোণ মিলি হৈছে হয় নহয় এটা হৈছে ACB আৰু ACD এংগল ACB প্লাস এংগল ACD তো ইকুৱেশ্যন নম্বৰ আমি 1 দি ধৰিছো ঠিক আছে ACD আৰু ACB মিলি পিনি ডাঙৰ এংগলটো আমাৰ হৈছে ABCD এংগলটো হৈছে ঠিক আছে এতিয়া আমি ACB আৰু ACD টো উলিয়াই লওঁ আগতে কি হ'ব এইকিটা এতিয়া এংগল ACB টো উলিয়াবৰ কাৰণে প্ৰথমতে কি চাব লাগিব এই ট্ৰায়াঙ্গলটো ল'ব লাগিব ট্ৰায়াঙ্গল ABC ৰ পৰা ট্ৰায়াঙ্গল ABC ৰ পৰা যদি আমি এই তিনটা এংগল এইটো এংগল তিনটা এংগল যদি প্লাস কৰি আমি কি পাওঁ 180 ডিগ্ৰী পাওঁ ত্ৰিভুজৰ যি তিনটা এংগলৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী আমি লিখি লওঁ গতিকে এংগল ABC প্লাস এংগল ACB প্লাস এংগল BAC is equal to আমাৰ কি হৈ যাব 180 ডিগ্ৰী হয় নহয় আমাক লাগে কি ACB এবাৰ আমি ACB টো উলিয়াব পাৰিম ACB যদি থৈ দিও এংগল এটা চোৱা ABC এটা এংগল এটো সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছে না ABC is equal to ACB হ'ব নহ'ব এই এংগলটো আৰু এই এংগলটো সমান হ'ব নহ'ব হ'ব কাৰণ এটো সমদ্বিবাহু ত্ৰিভুজ হয় নহয় গতিকে আমি কি লিখিব পাৰো এংগল ACB প্লাস এংগল ACB প্লাস এংগল BAC is equal to আমাৰ কিমান হৈ যায় 180 ডিগ্ৰী এটা আমি লিখি দিম সমদ্বিবাহু ত্ৰিভুজ লিখি দিবা লিখি দিবা এংগল ABC is equal to এংগল ACB বেগতে তোমালোকে লিখি দিব ভালকে ঠিক আছে হ'ল এটো গতিকে আমি কি লিখিম 2 into এংগল ACB is equal plus এংগল BAC is equal to
180 ডিগ্ৰী হয় নহয় ইয়াক যদি আমি ACB টো উলিয়াব লাগে আমাক ইয়াত এটা যদি আমি 2 ইনটু এংগল ACB উলিয়াও 180 ডিগ্ৰী মাইনাস এংগল BAC হ'ব গতিকে যদি ACB টো উলিওৱা তোমালোকে কি পাবা 180 ডিগ্ৰী মাইনাস এংগল BAC ডিভাইডেড বাই 2 পাবা হয় নহয় ACB টো ইয়াত পালো আমি তোমাৰ ACB সিমিলারলি আমি কি উলিয়াব লাগিব ACB উলিয়ালে ACD উলিয়াব লাগিব এতিয়া আমি এই ট্ৰায়াঙ্গল চাব লাগিব এংগল ACD ট্ৰায়াঙ্গল ACD ৰ পৰা ট্ৰায়াঙ্গল ACD ৰ পৰা আমি কি পাম এংগল ACD প্লাস এংগল ADC প্লাস এংগল CAD এংগল ACD প্লাস এংগল ADC প্লাস এংগল CAD ইজ ইকুয়াল টু কিমান হ'ব 180 ডিগ্ৰী হয় নহয় এতিয়া আকৌ আমি কি হ'ব সিমিলারলি এটা এংগল ACD এটো ত্ৰিভুজ এতিয়া সমদ্বিবাহু ত্ৰিভুজ হয় এটো সমদ্বিবাহু ত্ৰিভুজ গতিকে এই এংগলটো আৰু এই এংগলটো সমান হ'ব হ'ব নহ'ব গতিকে ACD আৰু ADC সমান গতিকে আমি ইয়াত আমাক ACD লাগে গতিকে ACD ফৰ্মত লিখিম আমি এতিয়া এংগল ACD প্লাস ADC টো সমান ACD প্লাস এংগল CAD ইজ ইকুয়াল টু আমাৰ কিমান আহি যাব ইয়াত 180 ডিগ্ৰী আহিব হয় নহয় তোমালোকে যদি আকৌ এটো প্লাস কৰি দুটা কি হৈ যাব 2 ইনটু এংগল ACD ইকুয়াল টু 180 ডিগ্ৰী মাইনাস এংগল CAD আহিব এটো আমি ইফালে গুচি গলো গতিকে ACD এংগল ACD ইকুয়াল টু কিমান হ'ব 180 ডিগ্ৰী মাইনাস এংগল CAD ডিভাইডেড বাই 2 গতিকে ACD ও পাই গলো আমি আৰু এংগল আমি ACB ও পাই গলো গতিকে আমি ইকুয়েশন 1 টো চাও এংগল BCD ইজ ইকুয়াল কি আছিল ইকুয়েশন 1 ৰ পৰা যদি চাও আমি এংগল BCD ইজ ইকুয়াল আমাৰ কি আছিল ACB প্লাস ACD এংগল ACB প্লাস এংগল ACD হয় নহয় এটা আমি লিখি লও এংগল BCD ইজ ইকুয়াল এংগল ACB আমি কোন পাইছিলো 180 ডিগ্ৰী মাইনাস BAC ডিভাইডেড বাই 2 180 ডিগ্ৰী মাইনাস এংগল BAC ডিভাইডেড বাই 2 তাত আমি প্লাস ACD আমি পালো এতিয়া 180 ডিগ্ৰী মাইনাস এংগল CAD ডিভাইডেড বাই 2 হয় নহয় এই তলত 2 টো লখাগো ললো আমি বা 1 এটো বা যদি তোমালোকে যদি 1/2 টো যদি 2 টো যদি এফালে লৈ লোৱা মানে লখাগো লৈ লোৱা 2 টো এফালে তলত 2 থাকি যাব বা কৰি দেখাইছো মই BCD তলত 2 লখাগো থাকিলে হয় নহয় 2 লখাগো থাকিলে আৰু ওপৰত কি থাকিলে 180 ডিগ্ৰী মাইনাস BAC প্লাস 180 ডিগ্ৰী মাইনাস এংগল CAD 2 টো এফালে গুচি গলে আমাৰ কি হৈ যাব 2 ইনটু এংগল BCD ইকুয়াল টু 180 প্লাস 180 আমাৰ কি হৈ গল 360 ডিগ্ৰী মাইনাস B মাইনাস যদি কমন লৈ যাও তোমালে কি হৈ যাব 360 ডিগ্ৰী মাইনাস এংগল BAC প্লাস এংগল CAD এটা চাবা তোমালোকে এংগল BAC আৰু এংগল CAD তে BAC এংগল এটো আৰু এংগল CAD হৈছে এটো এই দুটা এংগল যোগ কৰিলে কিমান হ'ব তেল ৰেখা এনে গৈছে এটো এংগল আৰু এটো এংগল দুটা এংগল যোগ কৰিলে কিমান হ'ব ৰেখাৰ এংগল কিমান থাকে 180 ডিগ্ৰী দুটা যোগ কৰিলে আমি কিমান পাম 180 ডিগ্ৰী পাম হয় নহয় এতিয়া এটো যদি চোৱা তোমালোকে 2 ইনটু এংগল BCD ইজ ইকুয়াল টু 360 ডিগ্ৰী মাইনাস এটা যোগ কৰিলে আমি কিমান পাইছিলো 180 ডিগ্ৰী হয় নহয় গতিকে 360 বা 180 ডিগ্ৰী গুচি গলে কি হৈ যাব 180 ডিগ্ৰী হয় নহয় আৰু যদি এটো যদি তোমালোকে এংগল BCD গুলিলে 180 ডিগ্ৰী ডিভাইডেড বাই 2 ইজ ইকুয়াল টু আমাৰ আগত 90 ডিগ্ৰী ঠিক আছে আমাক কি দেখাব কৈছিলে উত্তৰটো কি উলিয়াব কৈছিলে কোৱেশ্চনত কৈছিলে যে আমাক দেখুৱা যে BCD এটা সমকোণ গতিকে আমি দেখাই দিছো যে BCD এটা সমকোণ 180 ডিগ্ৰী বুলি দেখাই দিলো গতিকে BCD টো কি হয় আমাৰ সমকোণ বুজি পালা নেক্সট আমি কোৱেশ্চন নম্বৰ 7 টো চাম ঠিক আছে কোৱেশ্চন নম্বৰ 7 ত আমাক কি দিছে ABC এটা সমকোণী ত্ৰিভুজ বুলি কৈছে ঠিক আছে য'ত এংগল A = 90 ডিগ্ৰী আমি ধৰি লৈছো এটা ত্ৰিভুজ সমকোণী ত্ৰিভুজ ধৰিছো এনেকে এটো হৈছে আমাৰ এংগল A আমাক দিয়া আছে 90 ডিগ্ৰী এটো B ধৰি লৈছো যেনিবা এটো C ধৰি লৈছো ABC এটা সমকোণী ত্ৰিভুজ আৰু AB = AC বুলি কৈছে এডাল আৰু এডাল সমান ঠিক আছে এংগল B আৰু এংগল C উলিয়াব লাগে এই এংগলটো উলিয়াব লাগে আৰু এই এংগলটো কিমান হয় আমাৰ উলিয়াব লাগে
ঠিক আছে, এইটো 90 ডিগ্ৰী বুলি কৈছিলে আমাক। এতিয়া দিয়া আছে এংগল এ ইজ ইকুৱেল টু 90 ডিগ্ৰী। ঠিক আছে, আকৌ এ বি আৰু এ চি সমান। ঠিক আছে, এ বি আৰু এ চি সমান, আৰু এ বি ইজ ইকুৱেল টু এ চি, আৰু এ বি আৰু এ চি সমান হ'লে কি হৈ যাব আমাৰ? যদি এটা সমদ্বিবাহু ত্ৰিভুজ এ বি আৰু এ চি সমান হ'লে কি সমদ্বিবাহু ত্ৰিভুজ, যদি এটা সমদ্বিবাহু ত্ৰিভুজ এনেকে থাকে, এডাল বাহু যদি সমান হয়, এইকেইটা কোনো সমান হয়, গতিকে এংগল বি আৰু এংগল চি আমাৰ সমান হ'ব। therefore কি হ'ব? এংগল বি ইজ ইকুৱেল টু এংগল চি। এতিয়া আমি জানো যে ত্ৰিভুজ এটা গোটেই তিনিটা বাহুৰ সমষ্টি কিমান হয়? 180 ডিগ্ৰী, হয় নে নহয়? গতিকে এংগল এ প্লাছ এংগল বি প্লাছ এংগল চি ইজ ইকুৱেল টু আমাৰ কিমান হৈ যায়? 180 ডিগ্ৰী। এংগল এ আমাক দিয়া আছে কিমান? 90 ডিগ্ৰী, হয় নে নহয়? প্লাছ এংগল বি প্লাছ এংগল চি ইজ ইকুৱেল টু এংগল বি আছে নাই? গতিকে এংগল বি লিখিব পাৰোঁ আমি, ইজ ইকুৱেল টু 180 ডিগ্ৰী। গতিকে আমাৰ কিমান হৈ গ'ল? 90 ডিগ্ৰী প্লাছ 2 ইনটু এংগল বি ইজ ইকুৱেল টু 180 ডিগ্ৰী। গতিকে আমাৰ কিমান থাকিলে? 2 ইনটু এংগল বি ইজ ইকুৱেল টু 90 ডিগ্ৰী। এইটো ইফালে গ'লে মাইনাছ হৈ গ'ল 180 পৰা। গতিকে এংগল বি ইজ ইকুৱেল টু আমাৰ কিমান হৈ গ'ল? 45 ডিগ্ৰী। যদি এংগল বি 45 ডিগ্ৰী হৈ যায়, এংগল চিও সমানেই হয়। এংগল চি ইজ ইকুৱেল টু আমাৰ কিমান হৈ গ'ল? 45 ডিগ্ৰী। এতিয়া বি আৰু চি আমাৰ কিমান হয়? এংগল 45 ডিগ্ৰী। বুজি পালা? নেক্সট কুৱেশ্যন নম্বৰ 8 টো চাওঁ। কুৱেশ্যন নম্বৰ 8 টোত আমাক কি বুলি কৈছে? দেখুওৱা যে এটা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণে সমান 60 ডিগ্ৰী সমবাহু ত্ৰিভুজ বুলি কৈছে। ঠিক আছে, এটা সমবাহু ত্ৰিভুজ আমি এনেকৈ ড্ৰ কৰি লৈছোঁ। ঠিক আছে, ধৰি লৈছোঁ আমি এইটো এ বি চি, এইটো এংগল বি এ, এইটো এংগল বি, এইটো এংগল চি। এতিয়া সমবাহু ত্ৰিভুজ বুলি কৈছে, হয় নে নহয়? প্ৰতিটো কোণে সমান বুলি কৈছে, হয় নে নহয়? দেখাব কৈছে আমাক। এতিয়া সমবাহু ত্ৰিভুজ হ'লে কি হৈ যাব? এডাল বাহু সমান, আমাৰ এডাল বাহু সমান আৰু এডাল বাহু সমান। এতিয়া যদি যিকোনো এটা ত্ৰিভুজৰ যদি দুডাল বাহু সমান হৈ যায়, তাৰ অপজিট কোণকেইটা সমান হৈ যায়, হয় নহয়? বিপৰীত কোণকেইটা, এইটো কোণ এই দুডাল বাহুৰ কাৰণে, এ আৰু এ বি আৰু এ চি বাহুৰ কাৰণে এইটো কোণ সমান। এডাল আৰু এডাল বাহুৰ কাৰণে এইটো কোণ সমান, আৰু এডাল বাহুৰ কাৰণে এইটো কোণ আৰু এইটো কোণ সমান। গতিকে কি হৈ যাব? গোটেইকেইটা কোণে সমান হৈ যাব। ঠিক আছে, দিয়া আছে আমাৰ কি হয়? এ বি ইকুৱেল টু এ চি ইজ ইকুৱেল টু বি চি। গতিকে আমাৰ কি হৈ যাব? এংগল এ ইজ ইকুৱেল টু এংগল বি ইজ ইকুৱেল টু এংগল চি হৈ যাব, হয় নে নহয়? এতিয়া যদি এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হয়? 180 ডিগ্ৰী। গতিকে এংগল এ প্লাছ এংগল বি প্লাছ এংগল চি ইজ ইকুৱেল টু আমাৰ কিমান হৈ যাব? 180 ডিগ্ৰী। এতিয়া চোৱা তোমালোকে, এ আৰু বি আৰু চি তিনিটা সমান, গতিকে আমি গোটেই তিনিটাকে এ বুলি লিখিব পাৰোঁ। এংগল এ প্লাছ এংগল এ প্লাছ এংগল এ লিখিব পাৰোঁ, ইকুৱেল টু 180 ডিগ্ৰী। গতিকে আমাৰ কি হৈ গ'ল? 3 এংগল এ ইজ ইকুৱেল টু আমাৰ কিমান আহি যাব? 180 ডিগ্ৰী। গতিকে এংগল এ ইজ ইকুৱেল টু আমাৰ কিমান হৈ যাব? 180 ডিগ্ৰী ডিভাইডেড বাই 3 ইজ ইকুৱেল টু আমাৰ কিমান হৈ যাব? 60 ডিগ্ৰী। যদি এটা 60 ডিগ্ৰী হয়, বাকী গোটেইকেইটা 60 ডিগ্ৰী, কাৰণ এ বি চি সমান তিনিটা, নহয় জানো? therefore angle A is equal to angle B is equal to angle C is equal to 60 degree, মানে গোটেইকেইটা কোণৰ কোণে 60 ডিগ্ৰী। বুজি পালা? ইয়াতে আমাৰ এক্সাৰসাইজ 7.22 শেষ হ'ল। কুৱেশ্যন নম্বৰ 8 ৰ লগতে নেক্সট আমি 7.32 চাম। ঠিক আছে, নমস্কাৰ, জয় অসম।